হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনালোকক দেখুৱাই আছোঁ মই এই সাঁচি গছ চব বিক্ৰী হৈ গৈছে। সেইটো মাত্ৰ এটা ফুটি। এই গছডালত মাত্ৰ এটা ফুটি আছে। এই এটা ফুটিতে এই গছডাল বিক্ৰী হৈছে। আপুনি তলটো চাওক, ইয়াৰ ই ফুটি বাঢ়ি হোৱাহিয়ে নাই। আৰু আছে, আপোনালোকক দেখুৱাই আছোঁ। মই অলপ দিনৰ আগত কৈছিলোঁ যে এই গছডাল আৰু বেছি দিন নাথাকে। এইডাল চাওক, এডাল আপোনাৰ মিঠা খাচি লোড হৈ আছে। এই চব ফাট, খাচি গছৰ ফাট। এয়া চাওক, এই যে তলফালে আপুনি ক'লা দাগটো দেখিছে, এই ক'লা দাগটো, এইটোৱে হ'ল খাচি গছৰ মেইন বস্তু। ইতিমধ্যে সেইডাল গছ লোড হৈ গৈছে, বহুত দামত লোড হৈ গৈছে। এইডাল আপোনালোকেও ইমান ডাঙৰ কৰক খাচি গছ। এই খাচি গছডাল প্ৰায় 5 লাখ টকাত বিক্ৰী হ'লহেঁতেন, কিন্তু ইয়াৰ আপুনি জাতটো চাওক, ই হৈছে আপোনাৰ নেওৰা পেটীয়া খাচি। এই চাওক, নেওৰা পেটীয়া খাচীটো মই কি হয় আপোনালোকক আজি খুব সুন্দৰকৈ দেখুৱাই আছোঁ। এইটো, এই যে গাঁতটো হৈ গৈছে, এইটোৱে হ'ল নেওৰা পেটীয়া খাচী। এই গছডালত যিমান মাল থাকিব লাগিছিলে সিমান মাল নাই। এই চব গোটেই ফ্ৰী। এইকেইটা অকণমান মাল আছে আৰু মাল নাই, ক'তো ফুটা নাই, ক'তো ফুটি নাই। কেলৈ নাই জানেনে? এইজোপা এই এটা মাত্ৰ দাগ আছে। এইটো যদি নেওৰা পেটীয়া নহয়, যদি অমিতা পিঠিয়া হ'লহেঁতেন, এই গোটেই গছজোপা যদি এনেকুৱাই হ'লহেঁতেন, তেতিয়া এইটো অমিতা পিঠিয়া খাচি হ'লহেঁতেন। তেতিয়া ইয়াত এই এটা ফুটিও নাথাকিলেহেঁতেন। এতিয়া এটা বা দুটা ফুটিৰ ওপৰত ডিপেণ্ড কৰিয়ে এই গছডাল কাটিছে। কিন্তু এই গছডাল আচলতে কি হৈছে, মালিকে নজনাৰ কাৰণেহে গছডাল বিকিছে। এই গছডালত আৰ্টিফিচিয়েল কৰিব লাগিছিলে। এইডাল এতিয়া যিমান টকাত বিকিছে, আৰ্টিফিচিয়েল কৰি বিকিলে ইয়াৰ 3 গুণ পইচা পালেহেঁতেন। হেল্ল' বন্ধু, এতিয়া আমি আপোনালোকক আৰু অলপ অৱগত কৰিছোঁ খাচি গছৰ বিষয়ে। এয়া চাওক, এইফালে আপোনালোকে যদি চাই গৈ থাকে, এইখিনি গোটেইখিনি ঢাপে ঢাপে হৈ থকা খাচি গছ। এই চাওক, এই গছবিলাকত আপোনাৰ কোনো খাটনি নাই, মাত্ৰ ঢাপতে পুলি এটা গজি আছে আৰু হৈ আছে। এতিয়া এই বাগানখনত প্ৰচুৰ খাচি গছ আছে, আৰু এই খাচি গছখিনি চাওক, প্ৰত্যেকডালেই মিঠা খাচি। ইয়াৰ প্ৰত্যেকডালেই মিঠা খাচি। আমি যদি এনেকৈ মিঠা খাচিৰ খেতি কৰোঁ, তেতিয়াহ'লে আমি লাভৱান হ'ম। মই এতিয়া যিকেইডাল আপোনালোকক গাড়ীত লোড হৈ থকা গছ দেখুৱালোঁ, সেইকেইডাল কিন্তু একেবাৰে কাম নাইকিয়া খাচি, একদম কম পইচাত বিক্ৰী হৈছে। কিন্তু বস্তুটো কি হৈছে, আপুনি ছেটিং কৰিব পাৰিব লাগিব। খাচি গছৰ খেতি কৰিলে নহ'ব। যেনেকৈ আপুনি গাই পুহিলেই নহ'ব, গাইৰ পৰা আপুনি মাখন উলিয়াব পাৰিব লাগিব, গাখীৰৰ পৰা ঘি উলিয়াব পাৰিব লাগিব, দৈ বনাব পাৰিব লাগিব, মিঠা দৈ বনাব লাগিব। এনেকুৱা ভেৰাইটিজ কৌশল আপুনি যেতিয়া জানিব, তেতিয়া আপোনাৰ গৰুত লাভ হ'ব। যদি অকল আপুনি গাখীৰহে বিকি থাকে, 1 লিটাৰ গাখীৰত কিমান পাব? আপুনি 70 টকা পাব। কিন্তু সেই 70 টকাকৈ পাই আপুনি বাচি থাকিব নোৱাৰিব, আপুনি গৰু চলাব নোৱাৰিব। কাৰণ আপুনি দৈ বনাব লাগিব। দৈত কিমান দাম আকৌ? 125 টকা। 1 লিটাৰ দৈত আপুনি 125 টকা বা 130 টকা পাব। কিন্তু আপুনি যদি এৱা গাখীৰ বিকি দিয়ে, আপুনি কি পইচা পাব? একো পইচা নাপাব। হেল্ল' বন্ধু, এয়া চব এইজন মানুহে কিন্তু খাচী খেতি কৰিছে। মোৰ ঘৰৰ কাষতে খাচী খেতি কৰিছে আৰু একদম মজা। এয়া চব কিমান সাংঘাতিক ডাঙৰ খাচী বাগান এখন আপোনালোকক দেখুৱালোঁ। সেই ভিতৰৰ ফালে মন কৰক, কিমান প্ৰকাণ্ড প্ৰকাণ্ড গছ, একদম প্ৰকাণ্ড গছ হৈ গৈছে। চব বেগুন গছ,
এইজন বাগানৰ মালিকজন পাৰ হৈ গৈছে। ভাল খেতিয়ক আৰু বহুত তেখেতৰ বাগানো আছে, মানে চাহ বাগান আছে, চাহ বাগানো আছে তেখেতৰ, ইয়াৰ সাঁচি বাগানো আছে। এয়া চাওক, এয়া নামিলে কিমান কাম কৰে চাওকচোন মানুহজনে, ইমান সম্পত্তিবান মানুহ তথাপিতো কাম নেৰে। কেনেকুৱা সাঁচি খেতি, একেবাৰে ঘৰৰ কাষলৈকে কৰি থৈছে। পইচা মানে লাখৰ ঘৰত, কোটি ঘৰত টকা পাব। অকল সিমানেই নহয় দেখিছে নাই, ঘৰ বনাই আছে, কিমান ফাৰ্ষ্ট ক্লাছ ঘৰ। সেইফালে সেইটো আকৌ এইটো বনালেই, কিমান সুন্দৰ ডেক'ৰেটেড ঘৰ বনাই আছে। আকৌ আপোনালোকক দেখুৱাই আছোঁ বাৰু, এই চাওক কিমান ঘৰ আছে। এই সাঁচি গছ বিকিয়েইটো ঘৰ বনাইছে। এই চাওক কিমান সুন্দৰ ঘৰ বনাইছে, অকল সাঁচি গছৰ পইচাই আপোনাৰ ঘৰ বনাইছে। সেইজন চাওক বহি আছে, একদম বিয়াগুম মানুহ, অকল টকা টকা টকা, চব পইচা সাঁচি গছৰে। মানে ভাল খেতিয়ক, আৰু মিঠা সাঁচি বাদে একো নকৰে। এইটো চাওকচোন, তেখেতৰ ঘৰটো চব কিমান সুন্দৰকৈ বনাইছে, দেখিছেনে? এনেকুৱা এটি ঘৰ আপুনিও বনাব পাৰিব। 1000মান যদি আপুনি সাঁচি পুলি লগাই লয়, বাছ আপোনাৰ টকা কেৰাকৈ আহি যাব। চাওক কি সুন্দৰকৈ বনাইছে। মই কমপ্লিট হ'লে আপোনালোকক আকৌ দেখুৱাম। খুব কম বাজেটত বনাইছে, খুব কম বাজেটত বনাইছে। হেল্ল' বন্ধু, আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম, আজিলৈ আহোঁ, ধন্যবাদ।